হেল্ল' ক্লাছ 10 ৱালৰ কি খবৰ? আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.2ৰ 3 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। আগৰ ভিডিঅ'ত আমি 1 আৰু 2 দুয়োটা সলভ কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই চাই ল'বা। তাত মই এইটো চেপ্টাৰৰ কনচেপ্টটো বহুত ভালদৰে বুজাইছোঁ। এতিয়া চাওক ইয়াত কি কৈছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা। মানে দ্বিঘাত বহুপদৰ আমি কি কৰিব লাগে? শূন্য ওলাব লাগে। আৰু এই শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। মানে যিবিলাক শূন্য ওলাব এইটো আৰু সহগৰ মাজৰ সম্পৰ্ক আমি সত্যাপন কৰিব লাগে। তেনেহ'লে এতিয়া আমি কৰোঁ। এতিয়া 3 নম্বৰটো চোৱা কি দি আছে, 6x² - 3 - 7x। এতিয়া এইটো সলভ কৰাৰ আগতে আমি এবাৰ বহুপদৰ সাধাৰণ ৰূপটো অলপ মনত পেলাই লওঁ। কেনেকুৱা আছিল? ax² + bx + c। এনেকুৱা আছিল আমাৰ বহুপদৰ সাধাৰণ ৰূপটো আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। এতিয়া ইয়াত c মানে কি? c মানে হৈছে ধ্ৰুৱক। এতিয়া ইয়াত চোৱা, ইয়াত ধ্ৰুৱক যিটো আছে নহয় -3, এইটো ক'ত আছে? মাজত আছে। কিন্তু আমাৰ বহুপদৰ সাধাৰণ ৰূপ মতে আমাৰ কি? ধ্ৰুৱক পদটো শেষত হ'ব লাগে। গতিকে এইটো আমি প্ৰথমে মিলাই লওঁ। 6x² আমি একো নকৰিম, অকল আমি মিলাই লিখিম। এইটো আগতে লৈ আহিম -7x আৰু এইটো ধ্ৰুৱক পদটো লাষ্টত দিম -3। এতিয়া চোৱা, এতিয়া ইয়াত a কি? a মানে কি? x² সহগ। ইয়াত চোৱা x² লগত কি আছে? a হৈছে 6। এতিয়া b কি? মানে x লগৰটো। এতিয়া x লগত কি আছে? 7 আছে। c কি? c হৈছে -3। এতিয়া এইটো হৈছে দ্বিঘাত বহুপদ। এতিয়া আমাক কুৱেশ্যন কি কৈছে? প্ৰথমে আমি শূন্য ওলাব লাগে। এতিয়া আমি দ্বিঘাত বহুপদৰ শূন্য কেনেকৈ ওলাম? মধ্যপদ বিভাজন পদ্ধতিৰে আমি শূন্য ওলাম। চাওক কেনেকৈ ওলায়। প্ৰথমে আমি কি কৰিম? আমি x² সহগ আৰু এই লাষ্টৰ দুয়োটা দি আমি কি কৰিম? পূৰণ কৰিম। এতিয়া পূৰণ কৰিলে কি হ'ব? 6 × 3 = কিমান হ'ব? 6 আৰু 3 পূৰণ কৰিলে কিমান হ'ব? 6 × 3 = 18, 18 হ'ব। এতিয়া আমি এনেকুৱা দুটা সংখ্যা বাছি ওলাব লাগে যি দুটা সংখ্যাক আমি পূৰণ কৰিলে 18 পাওঁ আৰু প্লাছ বা মাইনাছ কৰিলে আমি 7 পাওঁ। এতিয়া আমি এইটো কেনেকৈ ওলাম? আমি কি কৰিম? আমি 18টোক ভাগ কৰিম। প্ৰথমে কি কৰিম? আমি 18টোক ভাগ কৰিম। এতিয়াটো ভাগ কৰা কিহেৰে ভাগ যাব? 2ৰে ভাগ যাব। 2 × 9 = 18। এতিয়া আমি দুটা সংখ্যা পাইছোঁ 2 আৰু 9। এতিয়া অলপ চোৱা, 2 আৰু 9 যদি আমি পূৰণ কৰোঁ তেনেহ'লে কিমান ওলাব? ধৰি লওক 2 × 9 পূৰণ কৰিলে কিমান হয়? 18 হয়। আমি 18 পাইছোঁ। এতিয়া চাম আমাৰ 2 আৰু 9 প্লাছ কৰিলে আমাৰ কি 7 হয়নে? 2 আৰু 9 আমি প্লাছ কৰিছোঁ, কিমান হ'ব? 11 হৈ যাব। কিন্তু যদি আমি 9 - এইটোৰ পৰা এইটো মাইনাছ কৰোঁ তেনেহ'লে কিমান হ'ব? 7 হ'ব। আমি কি কৈছোঁ? প্লাছ বা মাইনাছ কৰিলে এই 7টো পাব লাগে আৰু পূৰণ কৰিলে আমি কি পাব লাগে? 18টো পাব লাগে। মানে এই দুটা সংখ্যাতে আমি ভাঙিব পাৰোঁ। এতিয়া চোৱা 6x² মাইনাছ আছে, মাইনাছৰ ঠাইত মাইনাছ দিছোঁ। এতিয়া আমি 7xটো নিলিখি আমি এনেকুৱা লিখিব পাৰিম 9x - 2x। মানে কি? 7x মানে ইয়াত কি? 7টা x আছে। মই 7টা x নিলিখি, মই লিখিছোঁ 9টা x - 2টা x। মানে ধৰি লোৱা এইটো এনেকুৱা, ধৰি লোৱা ইয়াত আছে কি? ইয়াত ধৰি লোৱা আছে 7। এতিয়া মই ইয়াত 7 নিলিখি কি লিখিছোঁ? 9 - 2। মানে দুইফালেতো ছেইম হ'ব। 9ৰ পৰা 2 গ'লে কিমান? 7 হ'ব। মানে এইটো এনেকৈ লিখিছোঁ। তাৰপিছত কি আছে? -3। এতিয়া চোৱা, এতিয়া আমি কি কৰিম? এতিয়া আমি ব্ৰেকেটটো উঠাই দিম। কি কৰিম? 6x² মাইনাছে প্লাছে -9x মাইনাছে প্লাছ 2x আৰু ইয়াত কি আছে? -3। ইমানখিনি বুজি পাইছা? এতিয়া আমি কি কৰিম? এতিয়া আমি ইয়াৰ পৰা কমন ল'ম। ইয়াৰ পৰা আমি কমন ল'ম। এতিয়া চোৱা, ইয়াত 6 আৰু 9 আছে। ইয়াৰ পৰা কি কমন আহিব? চোৱা, এই 3ৰে আমাৰ 6 ভাগ যাব, 9 ভাগ যাব। মানে আমাৰ কি কমন আহিব? 3 কমন আহিব। আৰু ইয়াত চোৱা, ইয়াত x দুটা আছে, ইয়াত x এটা আছে। এতিয়া আমি কেইটা x কমন আহিব? এটা x কমন আহিব। দুটাটো আমি ল'ব নোৱাৰিম কিয়নো ইয়াত এটা x আছে। এতিয়া চোৱা, এতিয়া ইয়াত আমি 3x কমন পাইছোঁ। এতিয়া আমি কি কৰিম? এতিয়া চোৱা, এই 3ৰ লগত কি পূৰণ কৰিলে 6 হ'ব? 2। 3 × 2 = 6 হ'ব। এতিয়া চোৱা, x ইয়াত দুটা আছে, x এটা আমি কমন লৈছোঁ। তেনেহ'লে x কেইটা থাকিব? এটা। আমি x এটা
লিখিম এতিয়া চোৱা এই দুটা পূৰণ কৰিলে আমি এইটো পাওঁনে 2 3 গুণ 6 x x এ পূৰণ কৰিলে x স্কয়াৰ মানে হৈ আছে এতিয়া চোৱা মাইনাসৰ টাইট মাইনাস এতিয়া আমি 3 ৰ লগত এই 3 টোৰ লগত কি পূৰণ কৰিলে আমি 9 পাম কি পূৰণ কৰিম 3 পূৰণ কৰিলে আমি 9 পাম 3 3 গুণ 9 ইয়াত x কমন লৈছো ইয়াত x এটা আছে ইয়াত আমি কমন লৈ লৈছো এতিয়া থাকিবনে x না থাকে প্লাস ব্ৰেকেট দি এতিয়া চোৱা ইয়াত কি আছে 2x - 3 এতিয়া ইয়াৰ পৰা কিবা কমন আহিবনে 2x - 3 একো কমন নাহে মানে কি কমন আহিব 1 টো কমন আহিব এতিয়া কি আহিব 1 কমন আহিব প্লাস আছে প্লাস 1 কমন আহিব এতিয়া 1 কমন আহিলে কি হ'ব এটো যেনেকুৱা আছে তেনেকুৱাই থাকিব 1 কমন আহিলে তো ইয়াৰ কোনো মিনিং নাই 1 মানে যেনেকুৱা আছে তেনেকুৱাই থাকিব 2x - 3 এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত দুইটা মিলি আছে নে যদি আছে তেনেহলে আমাৰ উত্তৰটো শুদ্ধ হৈ আছে এতিয়া আমি কি কৰিম ইয়াত 2x - 3 2x - 3 পৰা আমি এটা 2x - 3 ৰাখিম আৰু এই দুইটা কি কৰিম 3x + 1 আমি ব্ৰেকেটৰ ভিতৰত সোমাম 3x + 1 এতিয়া কি কৰিব কৈছে আমাক কোৱেশ্চনত শূন্য ওলাব লাগে গতিকে আমি লিখিম এতেকে 2x - 3 = 0 or 3x + 1 = 0 এতিয়া আমাৰ ইয়াৰ পৰা কি শূন্য ওলাব লাগে গতিকে আমি 2x টো ৰাখিম ইয়াত -3 হিফালে লৈ গলে +3 তাৰ পিছত আমাৰ লাগে x ৰ মান গতিকে ইয়াত 3 x টো আছে পূৰ্ণত তলত আহিব হৰণত এতিয়া আমি x ৰ এটা শূন্য কি পাইছো 3/2 এতিয়া এইটো সলভ কৰো আমি 3x ইফালে গলে -1 হ'ব আৰু এতিয়া আমাৰ x টো ৰাখিম -1 তলত আহিব 3 এতিয়া আমি x ৰ দুটা শূন্য পাইছো এটা পাইছো 3/2 আৰু এটা পাইছো -1/3 এতিয়া আমি কি লিখিছো সব এতেকে শূন্য দুটা হল আমাৰ শূন্য দুটা কি পাইছিলো আমি 3/2 আৰু -1/3 এতিয়া আমাৰ কি কৰিব লাগে সত্যাপন কৰিব লাগে আমি এতিয়া আমি সত্যাপন কৰিম সত্যাপন কৰাৰ আগতে আমি কি কৰিম আমি এই a b c যিবিলাক আছে ন এইবিলাক আগতে আমি লিখিলো এতিয়া আমাৰ বহুপদটো কেনে কি আছিল 6x² - 7x - 3 কেনেকুৱা আছিল 6x² - 7x - 3 আছিল এতিয়া আমি ইয়াৰ পৰা কি কৰিম এতিয়াৰ পৰা আমি a লিখিলো a মানে কি a মানে হৈছে x² ৰ সহগ মানে x² ৰ সহগ কি আছে 6 b মানে কি b মানে হৈছে x ৰ সহগ x ৰ সহগ মানে কি -7 আৰু c মানে কি ধ্ৰুবক পদ ইয়াত ধ্ৰুবক পদ কি আছে -3 মানে ইয়াৰ পৰা আমি কি a b c ৰ মান পাইছো এতিয়া আমি সত্যাপন কৰো আমি প্ৰথমে কি কৰিম আমি শূন্য দুটাৰ সমষ্টি লিখিম এতেকে শূন্য দুটাৰ সমষ্টি মানে কি শূন্য দুটা আমি প্লাস কৰিম এতিয়া শূন্য দুটা প্লাস কি শূন্য দুটা কি এটা আছে 3/2 আৰু এটা কি আছে -1/3 এই দুটা হৈছে শূন্য এই দুটাক আমি কি কৰি আছো প্লাস কৰি আছো এতিয়া এইটো আমি সলভ কৰো চোৱা 3/2 প্লাস আৰু মাইনাস প্লাসে মাইনাসে -1/3 এতিয়া চোৱা এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি লসাগু লম 2 আৰু 3 লসাগু কিমান হ'ব 2 আৰু 3 লসাগু 6 হয় এতিয়া এইটো চোৱা 2 6 কেইবাৰ যাব 3 বাৰ এতিয়া 3 দি ওপৰত ওপৰ কৰিলে কিমান হ'ব 3 3 গুণ 9 মাইনাস এতিয়া 3 টো 6 কেইবাৰ যাব দুবাৰ যাব 3 2 গুণ 6 এতিয়া 2 ৰে মই ওপৰত ওপৰ কৰিম 2 1 গুণ 2 এতিয়া এইটো চোৱা 6 আছে এতিয়া 9 ৰ পৰা 2 গলে কিমান থাকিব 7 থাকিব এতিয়া আমি কি জানো শূন্য দুটাৰ সমষ্টি মানে কি সমষ্টি মানে হৈছে আলফা প্লাস বিটা মানে শূন্য দুটা যোগ কৰিলে কি ওলাব লাগে -b/a এতিয়া ইয়াৰ b ৰ মান কি ইয়াত -7 মানে আমাৰ ইয়াত -7 ওলাব লাগিছিল কিন্তু আমাৰ কি ওলাইছে অকল 7 ওলাইছে আৰু a মানে কি a মানে 6
মানে ইয়াত 6 ওলাইছে আমি আগৰ ভিডিঅ'টোত কি কৈছিলোঁ যদি চিন নিমিলে আমি চিনটো মিলাই দিম এতিয়া এইটোক আমি এনেকৈতো লিখিব পাৰিম -7 আৰু ইয়াত সন্মুখত আৰু এটা মাইনাছ দি দিম এইটো কি হৈ যাব মাইনাছে প্লাছ মানে 7 টো প্লাছ 7 থাকিব জাষ্ট আমি চিনটো মিলাবৰ কাৰণে কৈ দিছোঁ মাইনাছ এতিয়া চ মাইনাছে প্লাছ এতিয়া বি মানে কি -7 মিলি আছে এতিয়া এইটো আমি এনেকৈ লিখোঁ এতিয়া চাওক এইটো -7 মানে কি -7 হৈছে xৰ সহগ এতিয়া আমি ইয়াত লিখিব পাৰিম -7 মানে xৰ কি হয় -7 কি হয় xৰ সহগ হয় আৰু 6 টো কি হয় 6 টো x স্কোৱাৰৰ সহগ হয় কোনটোৰ x স্কোৱাৰৰ 6 টো x স্কোৱাৰৰ এতিয়া চাওক এতিয়া আমি শূন্য দুটাৰ সমষ্টি প্ৰমাণ কৰিছোঁ এতিয়া আমি শূন্য দুটাৰ কি কৰিম শূন্য দুটাৰ গুণফল প্ৰমাণ কৰিম শূন্য দুটাৰ গুণফল মানে কি আমি শূন্য দুটা পূৰণ কৰিম এতিয়া চোৱা শূন্য দুটা কি আছিল এটা শূন্য আছিল 3/2 আৰু এটা শূন্য আছিল -1/3 এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে আমি পূৰণ চিন দিম -1/3 এতিয়া এইটো পূৰণ কৰিলে কি হ'ব 3 1 গুণ 3 প্লাছ মান আছে -3 আৰু 2 3 গুণ 6 এতিয়া আমি জানো শূন্য দুটাৰ গুণফল মানে কি মানে আলফা ইনটু বিটা মানে শূন্য দুটা পূৰণ কৰিব লাগে আলফা ইনটু বিটা আলফা ইনটু বিটা কৰিলে কি হয় c/a হয় এতিয়া ইয়াত c কি c হৈছে -3 আৰু a কি a হৈছে x স্কয়াৰ হওক মানে 6 মানে আলফা ইনটু বিটা কৰিলে আমাৰ -3/6 ওলাব লাগে এতিয়া চোৱা ইয়াত আমাৰ ওলাইছে -3/6 মানে এইটো মিলি আছে এতিয়া -3 টো কি হয় -3 টো আমাৰ কি হয় ইয়াত চোৱা -3 টো কি হয় আমাৰ c হয় c মানে কি ধ্ৰুবক পদ হয় এতিয়া আমি এইটো কি লিখিব পাৰিম এইটো আমি লিখিব পাৰিম ধ্ৰুবক পদ আৰু এই 6 টো কি হয় 6 টো আমাৰ x স্কয়াৰৰ সহগ হয় গতিকে আমি x স্কয়াৰ সহগ এইটো হ'ল তোমাৰ উত্তৰ এতিয়া একৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে 4u² + 8u ইয়াত কি কৰিছে ইয়াত আমাক ধ্ৰুবক পদটো দিয়া নাই আমাৰ বহুপদৰ জেনেৰেল ফৰ্মটো কেনেকুৱা আছিল ax² + bx + c আছিল মানে c মানে কি ধ্ৰুবক পদ কিন্তু আমাক কি কৰিছে ইয়াত ধ্ৰুবক পদ দিয়া নাই মানে ধ্ৰুবক পদ কি হ'ব ইয়াত ধ্ৰুবক পদ হ'ব আমাৰ শূন্য মানে এইটোতো আমি এনেকৈ লিখিব পাৰিম 4u² + 8u + 0 মানে ধ্ৰুবক পদ কি আছে আমাৰ ইয়াত শূন্য আছে এতিয়া চোৱা এতিয়া আমি প্ৰথমে কি কৰিম ইয়াৰ শূন্য ওলাব লাগে এতিয়া শূন্য ওলাব লাগে এতিয়া চোৱা এইটোতো আমি মধ্যপদ বিভাজন পদ্ধতিৰে শূন্য ওলাব নোৱাৰিম কিয়নো ইয়াত কেইটা টাৰ্ম আছে ইয়াত কেইটা পদ আছে ইয়াত দুটা পদ আছে তিনিটা পদ থাকিলে আমি ওলাব পাৰিলে হয় এতিয়া এইটো আমি কেনেকৈ ওলাম চোৱা এতিয়া আমি কি কৰিম এই দুইটাৰ পৰা আমি কমন লৈ ল'ম এতিয়া চোৱা ইয়াত 4u² + 8u আছে নহয় এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহিব ইয়াত চোৱা 4 আছে 8 আছে কি কমন আহিব 4 কমন আহিব চোৱা ইয়াত u দুটা ইয়াত u এটা কি u এটা ইয়াৰ পৰা কি আহিব u এটা কমন আহিব দুটা u আছে এটা u কমন আহিব এতিয়া চোৱা ইয়াত পৰা 4 আমি কমন লৈ লৈছোঁ u দুটা আছে এটা কমন লৈ লৈছোঁ তেনেহ'লে u কেইটা থাকিব u থাকিব এটা প্লাছৰ টাইপ প্লাছ এতিয়া চোৱা ইয়াত 8u আছে ইয়াৰ পৰা আমি কি কৰিছোঁ u কমন লৈ লৈছোঁ এতিয়া চোৱা ইয়াত কি দেখিল 8 এতিয়া আমি 4ৰ লগত কি পূৰণ কৰিলে 8 পাম 2 4 লগত কি পূৰণ কৰিলে 8 পাম 2 পূৰণ কৰিলে আমি 8 পাম এতিয়া আমি কি কৰিম আমাৰ কি ওলাব কৈছে শূন্য এতেকে 4u = 0 or u + 2 = 0 এতিয়া চোৱা আমাৰ মান লাগে uৰ গতিকে আমি u ৰাখিম ইফালে আছে 0 এতিয়া এটা বস্তু চোৱা u টো 4 ৰ লগত পূৰণত আছে এতিয়া যদি আমি এইটো সমান চিনৰ সিফালে লৈ যাওঁ ক'ত যাব হৰণত আৰু আমি কি জানো 0 ৰ লগত কোনো সংখ্যা পূৰণ বা হৰণ হ'লে কি হয় 0 হয় গতিকে এইটোতো 0 হ'ব এতিয়া এইটো কি হ'ব u ৰ মান লাগে ইফালে +2 ইফালে গ'লে -2 এতিয়া আমি 0 দুটা কি পাইছোঁ
এটা হৈছে 0 এটা হৈছে -2 এতিয়া চাওক আমি কি লিখিছো এতেকে 0 দুটা হল 0 আৰু -2 এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া আমাৰ সত্যপন কৰিব লাগিব সত্যপন এতিয়া সত্যপন কৰাৰ আগতে আমি কি কৰিম আগতে আমি a b c বিলাক আগতে লিখিলো এতিয়া a কি a হৈছে x² ৰ সহগ এতিয়া x² ৰ সহগ কি আছে 4 b মানে কি x ৰ সহগ এতিয়া x ৰ সহগ কি আছে 8 আৰু c আমাৰ দিয়া নাই গতিকে কি হ'ব c হ'ব c ধ্ৰুবক কি হ'ব ধ্ৰুবক পদ কি হ'ব 0 হ'ব এতিয়া আমি কি কৰিম এতিয়া আমি সমষ্টি মানে যি দুটা 0 পাইছো এই দুটা আমি কি কৰিম প্লাস কৰিম ইয়াত চোৱা 0 প্লাস কৰিব লাগে এই 0টো কি আছে -2 আছে কি অলপ -2 আছে এতিয়া চোৱা 0 টাইত 0 প্লাস মান আছে মাইনাস এতিয়া মানে কি পাইছো আমি -2 পাইছো আমি কি পাইছো -2 পাইছো কিন্তু চোৱা 0 দুটাৰ সমষ্টি মানে কি মানে আলফা প্লাস বিটা আৰু আলফা প্লাস বিটা মানে কি -b/a এতিয়া -b/a মানে কি ইয়াত চোৱা -b মানে কি ইয়াত কি আছে 8 मतलब কি হ'ব -8 হ'ব আৰু a কি হ'ব a হ'ব 4 এতিয়া চোৱা এতিয়া এইটো ইয়াত কি হৈছে 0 দুটাৰ সমষ্টি মানে -b/a এতিয়া -b/a কি ওলাইছে -8/4 আৰু ইয়াত যেতিয়া আমি সমষ্টি দুটা যোগ কৰিছো কি ওলাইছে -2 ওলাইছে মানে এইটো তো আমাৰ মিলা নাই এতিয়া এইটো আমি কি কৰিব লাগিব মিলাব লাগিব ইয়াত এৰ মান ইয়াত কি আছে 4 আছে ইয়াত এৰ মান কি একো নাই মানে কি আছে 1 আছে এতিয়া আমি দেখো 1 ৰ লগত আমি কি পূৰণ কৰিলে 4 পাম মানে এৰ মান আমাৰ কিমান লাগে 4 লাগে গতিকে 1 ৰ লগত কি পূৰণ কৰিলে আমি 4 পাম 1 ৰ লগত যদি আমি 4 পূৰণ কৰো 1 4 গুণ 4 হৈছে এতিয়া তলত মই যদি 4 পূৰণ কৰিছো তো ওপৰতো কৰিব লাগিব ওপৰতো কৰিছো এতিয়া চোৱা কি হৈছে 2 4 গুণ কিমান হৈছে 8 -8 আৰু 1 4 গুণ 4 এতিয়া চোৱা এতিয়া চাও মিলি আছে নহয় -8/4 মিলি আছে এতিয়া b টো কি হয় b টো হয় x ৰ সহগ আৰু এই 4 টো কি হয় x² ৰ সহগ এতিয়া আমি 0 দুটাৰ গুণফল সত্যপন কৰিম 0 দুটাৰ গুণফল মানে কি 0 দুটাৰ গুণফল মানে কি আমি 0 দুটা পূৰণ কৰিব লাগে 0 কি এটা হৈছে 0 আৰু এটা হৈছে -2 এতিয়া আমি দুইটা পূৰণ কৰো কি হ'ব 0 হ'ব এতিয়া আমি কি জানো 0 দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা আৰু আলফা ইনটু বিটা মানে কি c/a আমাৰ ইয়াত c ৰ মান কি c ৰ মান হৈছে আমাৰ 0 দিয়া নাই আৰু এৰ মান কি এৰ মান হৈছে 4 এতিয়া আমাৰ এইটো কেনেকৈ হ'ব লাগিছিল 0/4 কিন্তু আমি অকল কি পাইছো 0 এতিয়া আমি এটোটো এনেকৈ লিখিব পাৰো 0/4 0/4 মানে কি 0 হয় মানে 0 ৰ তলত আমি যিকোনো সংখ্যা লিখিব পাৰো লিখিলে কি হ'ব 0/4 মানে 0 সেই কাৰণে এটো আমি মিলোৱাৰ কাৰণে ইয়াত 4 দিছো ইয়াত যিকোনো সংখ্যা দিব পাৰা কিন্তু আমাৰ এৰ মান 4 লাগে গতিকে ইয়াত আমি 4 দিছো এতিয়া তো তোমাৰ মিলি আছে এতে কি 0 টো কি হয় 0 টো হয় আমাৰ ধ্ৰুবক পদ আৰু 4 টো কি হয় আমাৰ 4 টো হয় আমাৰ x² ৰ সহগ এইটোই হৈছে 4 নম্বৰৰ এনসার এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে t² - 15 এতিয়া আমি এটা কাম কৰো আগতে দ্বিঘাত বহুপদৰ জেনাৰেল ফৰ্মটো লিখিলো মানে সাধাৰণ ৰূপটো লিখি এতিয়া ইয়াত চোৱা x² মানে t² মানে x² আছে ইয়াত c মানে কি হয় ধ্ৰুবক পদ হয় ধ্ৰুবক পদ আছে তে নাই কি ইয়াত bx মানে bx ৰ মান ইয়াত নাই মানে b ৰ মান ইয়াত দিয়া নাই এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱা এইটো তিনিটা পদ নাই গতিকে আমি মধ্যপদ বিভাজন পদ্ধতি ইউজ কৰিব নোৱাৰিম এতিয়া এইটো আমি কেনেকৈ সলভ কৰিম এইটো আমি এটা সূত্ৰ প্ৰয়োগ কৰি সলভ কৰিম চোৱা এটা সূত্ৰ আমি পাইছিলো নহয় আগতে a² - b² a² - b² এটা ফৰ্মুলা পাইছিলো নহয় এইটো ফৰ্মুলাত নিম এইটো সলভ কৰিম এতিয়া চোৱা টিক আমি এনেকৈ লিখিব পাৰিম t² লিখিব পাৰিম মাইনাস এতিয়া 15ক আমি এনেকৈ লিখিব পাৰিম √15 হোল স্কয়ার √15 হোল স্কয়ার মানে কি মানে √15 দুটা পূৰণ কৰিলে আমি কি পাম 15 পাও বা এনেকুৱা বুজাৰ √2 আৰু এইটো
2 আৰু ৰুট কাটি গ'লে কিমান থাকিব 15 থাকিব মানে এইটোক আমি এনেকৈ লিখিব পাৰিছোঁ সজাই লিখিব পাৰিছোঁ এতিয়া যেতিয়া আমি সজাই লিখিছোঁ এনেকুৱা দেখিছোঁ কি হৈছে এইটো আমাৰ ফৰ্মুলাৰ লগত মিলি গৈছে a স্কয়াৰ মাইনাছ b স্কয়াৰ আৰু a স্কয়াৰ মাইনাছ b স্কয়াৰ হ'লে কি হয় আমি জানো a প্লাছ b ইনটু a মাইনাছ b হয় এতিয়া এইটো আমি a প্লাছ b আৰু a মাইনাছ b লিখোঁ এতিয়া ইয়াত a কি a হৈছে t এতিয়া কি হ'ব t প্লাছ b হৈছে ৰুট 15 আৰু এটা হ'ব কি t মাইনাছ কি হ'ব ৰুট 15 ইয়াৰ পৰা আমাৰ কি ওলাব লাগে শূন্য ওলাব লাগে এতেকে আমি লিখিছোঁ এতেকে ৰুট 15 এতেকে t প্লাছ এতেকে আমাৰ শূন্য লাগে t প্লাছ ৰুট 15 শূন্য ওলাব লাগে গতিকে আমি ইয়াত শূন্য দিম অৰ t মাইনাছ ৰুট 15 তে টিৰ মান লাগে টি ইয়াত ৰাখিম সিফালে গ'লে ৰুট 15 মাইনাছ ৰুট 15 অৰ ইয়াত শূন্য দিব লাগে এতিয়া টি থাকিলে ইফালে গ'লে ৰুট 15 এতেকে আমি শূন্য দুটা কি পাইছোঁ এটা পাইছোঁ মাইনাছ ৰুট 15 আৰু এটা পাইছোঁ ৰুট 15 এতেকে আমি লিখোঁ এতেকে এতিয়া আমি কি কৰোঁ এতিয়া আমি সত্যাপন কৰোঁ এতিয়া আমি সত্যাপন কৰাৰ আগতে আমি এ বি চি বিলাক লিখিলোঁ এতিয়া প্ৰথমে দ্বিঘাত বহুপদটো কি আছিল টি স্কয়াৰ মাইনাছ 15 কি আছিল টি স্কয়াৰ মাইনাছ 15 এতেকে ইয়াত এ কি এ মানে টি স্কয়াৰৰ সহগ মানে কি হ'ব ইয়াৰ সহগ কি আছে 1 তাৰপিছত বি মানে কি এক্সৰ সহগ বি ইয়াত আছেনে নাই মানে শূন্য চি মানে ধ্ৰুৱক পদ ইয়াত ধ্ৰুৱক পদ কি আছে ধ্ৰুৱক পদ আছে মাইনাছ 15 এতেকে সত্যাপন কৰোঁ প্ৰথমে কি কৰিম শূন্য দুটাৰ এতেকে শূন্য দুটাৰ সমষ্টি আমি কি কৰিম শূন্য দুটা কি কৰিম প্লাছ কৰিম মাইনাছ এটা শূন্য হৈছে মাইনাছ ৰুট 50 আৰু এটা হৈছে প্লাছ ৰুট 15 এতিয়া এটা আছে মাইনাছত আৰু এটা আছে প্লাছত কি হৈ যাব শূন্য হৈ যাব মানে এনেকুৱা ধৰি লোৱা এটা আছে -2 আৰু এটা আছে +2 মানে কি হ'ব শূন্য হৈ যাব এতিয়া এইটো এনেকৈ হৈ যাব কি হৈ যাব শূন্য হৈ যাব এতিয়া চাওক শূন্য দুটাৰ সমষ্টি মানে কি শূন্য দুটাৰ সমষ্টি মতলব -b/a এতিয়া ইয়াত আমাৰ b কি ইয়াত আমাৰ b মানে হৈছে আমাৰ কি b মানে হৈছে শূন্য আৰু এ মানে কি এ মানে হৈছে 1 এতিয়া ইয়াত আমি এইটোতো এনেকৈ লিখিব পাৰিম 0ক এনেকৈ লিখিব পাৰিম 0/1 হিচাপত লিখিব পাৰিম মানে কি 0 মানে কি হৈছে এক্সৰ সহগ মানে বিৰ মান 0 গতিকে বি কি হয় এক্সৰ সহগ আৰু 1 কি হয় এক্স স্কয়াৰৰ সহগ এতিয়া আমি কি কৰিম এতিয়া আমি শূন্য দুটাৰ গুণফল ওলাম এতেকে গুণফল এতিয়া শূন্য দুটা কি আছে এটা হৈছে ৰুট -15 গুণফল মানে পূৰণ আৰু এটা হৈছে ৰুট 15 এতিয়া দুটা পূৰণ কৰিলে কি হ'ব ৰুট 15 পূৰণ কৰিলে কি হ'ব দুটা ৰুট 15 পূৰণ কৰিলে কি হ'ব -15 হ'ব এতিয়া চাওক শূন্য দুটাৰ গুণফল মানে কি শূন্য দুটাৰ গুণফল মানে c/a এতিয়া ইয়াত c কি c হৈছে -15 কি হৈছে c হৈছে -15 আৰু c হৈছে কি c হৈছে -15 আৰু a কি a হৈছে 1 এইটো এনেকৈ হ'ব লাগে মানে c/a এইটো এনেকৈ হ'ব লাগে এতিয়া এইটোক আমি এনেকৈতো লিখিব পাৰিম চোৱা এইটোক এনেকৈতো লিখিব পাৰিম 1 লিখিব পাৰিম এতিয়া এইটোৰ লগত আমাৰ মিলি আছে নহয় -15/1 এতিয়া -15 টো কি হয় -15 টো কি হয় এইটো c হয় মানে এইটো কি হয় ধ্ৰুৱক পদ হয় আৰু 1 টো কি হয় 1 হয় এক্স স্কয়াৰৰ সহগ এইটোই হ'ল আমাৰ 5 নম্বৰৰ এনসাৰ এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে 3x² - x - 4 এইটো আমি মধ্যপদ বিভাজন পদ্ধতিৰে সলভ কৰিম এতিয়া আমি সলভ কৰোঁ
প্ৰথমে কি কৰিম আমি 3 আৰু 4 পূৰণ কৰিম 3 আৰু 4 পূৰণ কৰিলে কিমান হয় 12 হয় 3 4 গুণ 12 হয় এতিয়া আমি এনেকুৱা দুটা সংখ্যা ওলাব লাগে যি দুটা সংখ্যা পূৰণ কৰিলে 12 ওলায় আৰু প্লাস বা মাইনাস কৰিলে x মানে কি মানে 1 x ৰ সময়ত কি আছে 1 ওলায় এতিয়া এইটো আমি কেনেকৈ ওলাম চাওক এটুকু আমি ভাগ কৰোঁ 2 6 গুণ 12 আমি কি পাইছো 2 আৰু 6 এতিয়া 2 আৰু 6 আমি পূৰণ কৰিলে কিমান হ'ব 12 হ'ব কিন্তু 6 আৰু 2 যোগ কৰিলে কিমান হ'ব 8 হ'ব এটুটো নহয় বা 6 আৰু 2 বিয়োগ কৰিলে কিমান হ'ব 4 হ'ব নহয় গতিকে এইটো কি কৰিম আকৌ মই 6 টো ভাঙিম চোৱা 2 3 গুণ 6 এতিয়া চোৱা মই কি পাইছো 2 2 গুণ 4 4 লগত 3 পূৰণ কৰিলে কিমান হয় 12 হৈ যায় আকৌ 2 2 গুণ 4 4 পৰা 3 বিয়োগ কৰিলে কিমান হৈ যায় 1 হৈ যায় গতিকে এইটো কি হ'ব 4 আৰু 3 সংখ্যা দুটা হ'ব এতিয়া এইটো আমি কৰো চোৱা 3x স্কয়াৰ মাইনাস এইটো যে আমি এনেকৈ লিখো x টো এনেকৈ নিলিখি লিখো যে আমি 4x মাইনাস 3x মানে 4টা x ৰ পৰা 3টা x গলে এটা x থাকে তাৰপিছত মাইনাস 4 তাৰপিছত চোৱা 3x স্কয়াৰ মাইনাসে প্লাসে মাইনাস 4x মাইনাসে মাইনাসে প্লাস 3x মাইনাস 4 এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা কমন লম এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহিব 3 4 কমন নাহে ইয়াৰ পৰা ইয়াত x দুটা আছে ইয়াত x এটা আছে কি কমন আহিব এটা x কমন আহিব এতিয়া ইয়াত থাকিল কি x আমি কমন লৈ লৈছো এটা x থাকিল আৰু 3 থাকিল মাইনাস ইয়া 4x ৰ পৰা কি কমন আহিব x কমন আহিব থাকিব কি 4 x কমন আহিল 4 থাকিল প্লাস 3x মাইনাস 4 ইয়াৰ পৰা একো কমন নাহে মানে কি আহিব 1 আহিব আৰু 1 কমন আহিলেতো যেনে আছে থাকিব 3x মাইনাস 4 মানে যদি ইয়াত মাইনাস 1 কমন আহে তেনেহলে চিনবিলাক চেঞ্জ হ'ব আৰু প্লাস 1 যদি কমন আহে তেনেহলে আৰু যেনে আছে তেনে থাকে এতিয়া চোৱা এই দুটা সেম আছে মানে মিলি আছে এতিয়া কি কৰিম ইয়া দুটাৰ পৰা এটা ৰাখিম 3x minus 4 এটা এই দুটা ব্ৰেকেটত সোমাম x plus 1 yes সব এতিয়া আমাৰ কি ওলাবলে শূন্য ওলাব লাগে এতেকে আমি লিখিম 3x minus 4 equal শূন্য আৰু x plus 1 equal শূন্য এটো অৰ দি এতিয়া সো আমাৰ x ৰ মান লাগে গতিকে x ৰাখিম ইফালে -4 আছে ইফালে গলে +4 এতিয়া x টো আছে পূৰণত ইফালে গলে হৰণত তলত আহিব ইয়াত চোৱা x +1 ইফালে গলে -1 এতেকে আমি শূন্য দুটা কি পাইছো 4/3 আৰু -1 পাইছো তে আমি এতেকে আমি কি কৰিম এতিয়া আমি সত্যাপন কৰাৰ আগতে আমি a b c বিলাক লিখিলো এতে প্ৰথমে সো আমাৰ দ্বিঘাত বহুপদটো কেনে কি আছিল 3x স্কয়াৰ - x আৰু -4 আছিল 3x স্কয়াৰ - x -4 এতিয়া ইয়াৰ a কি হ'ব x স্কয়াৰৰ সহগ 3 b কি হ'ব x ৰ সহগ মানে -1 আৰু c মানে ধ্ৰুবক পদ মানে কি -4 হ'ব এতেকে সমষ্টি শূন্য দুটা কি পাইছিলো আমি 4/3 -1 এতে এই শূন্য দুটা আমি কি কৰিম প্লাস কৰিম 4/3 প্লাস 1 আছে গতিকে এইটো আমি সমাধান কৰো তে 4/3 প্লাসে মাইনাসে -1 এতিয়া ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ লসাগু লম 3 লসাগু আৰু 1 ৰ লসাগু 3 হ'ব এতিয়া 3 3 ৰ মাজত কেইবাৰ যাব এবাৰ 1 এৰে 4 ক পূৰণ কৰিলে কি হ'ব 1 4 গুণ সৰি মাইনাস ইয়াত কি আছে 1 1 3 ৰ মাজত কেইবাৰ যাব 3 বাৰ 3 1 গুণ 3 এতিয়া চাওক থাকিব 3 4 পৰা 3 গলে 1 এতিয়া আমি কি জানো শূন্য দুটাৰ সমষ্টি মানে কি শূন্য দুটাৰ সমষ্টি মানে হৈছে b/a minus b/a এতিয়া ইয়াত আমাৰ b কি ইয়াৰ b হৈছে কি
বি মতলব -1/3 এতিয়া এইটো আমি এইটো কি কৰিম সজাই লিখিম কেনেকৈ মাইনাছ মাইনাছ মাইনাছে মাইনাছে প্লাছ এতেকে আমি কি লিখিম -1 মানে কি -1 হয় -x² সহগ আৰু 3 কি হয় 3 হৈছে x² সহগ এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম শূন্য দুটাৰ গুণফল মানে শূন্য দুটা কি আছিল 4 3 ইনটু -1 এইটো পূৰণ কৰিলে কি হ'ব 4 1 গুণ ওপৰটো পূৰণ কৰিলে কি হ'ব 4 1 গুণ 4 -4/3 ফল শূন্য দুটাৰ গুণফল মানে কি c/a ইয়াত c কি c হৈছে -4 আৰু a হৈছে 3 মানে এইটো আমাৰ মিলি আছে -4/3 এতিয়া -4 মানে কি -4 হৈছে আমাৰ কি -4 হৈছে ধ্ৰুৱক পদ আৰু 3 হৈছে কি 3 হৈছে x² সহগ